নিশ্চয়কৈ দেখি ভাবিছে যে হেলমেট পৰিধান নকৰা চালকক বুজালে যান-বাহন আৰক্ষীয়ে হয় যান-বাহন আৰক্ষীয়ে এবাৰ হেলমেট পৰিধান নকৰা চালকক বুজাই পুৰাই দিছে যেহেতু দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন ঠাইত কঠোৰ হৈছে প্ৰশাসন যে নতুন বছৰ আহি আছে 31 ডিসেম্বৰ আহি আছে নতুন বছৰ সোমোৱাৰ মাত্ৰকে যেহেতু কঠোৰ হৈ পৰে প্ৰশাসন আৰু তেনে মুহূৰ্তত দেখা গৈছে এবাৰ ডেৰগাঁৱৰ যিসকল আৰক্ষী গোলাঘাট জিলাৰ ডেৰগাঁৱৰ যেটো অঞ্চল সেই ডেৰগাঁৱৰ আৰক্ষীসকলে এবাৰ বিশেষ পদক্ষেপ লোৱা দেখা গৈছে যেহেতু দেখা যায় যে বিভিন্ন সময়ত কঠোৰ হৈছে হয় কিন্তু ফাইন কটাৰ সমান্তৰালকৈ কিন্তু এইসকল চালকক বুজাই দিছে যে হেলমেট কিয় পৰিধান কৰিব লাগে আচলতে এআই সকলোৱে বিচাৰে অসম আৰক্ষীৰ পৰা বা প্ৰশাসনৰ পৰা সকলোৱে এই ধৰণৰ কৰ্মই বিচাৰে কিয়নো খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে কোনো বেয়া ব্যৱহাৰ কৰা নাই যেহেতু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বাৰে কয় যে আৰক্ষীৰ যদি বেয়া ব্যৱহাৰ পাব লগা হয় আপুনি কমপ্লেইন কৰক অভিযোগ কৰক কিন্তু এইবাৰ দেখা গৈছে ডেৰগাঁৱৰ যিসকল প্ৰশাসন ডেৰগাঁও আৰক্ষীক দেখা গৈছে এবাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা এবাৰ যিসকল চালকে দুচকীয়া চালকে হেলমেট পৰিধান কৰা নাই সেইসকলক কিন্তু বেয়া ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সুন্দৰভাৱে বুজাই দিছে আমি আৰু সেই ভিডিঅ' ক্লিপ আছে আমাৰ লগত আমি সেই ভিডিঅ' ক্লিপ আগবঢ়াম তাৰ পূৰ্বে মই বাৰে ক'ব বিচাৰিছোঁ নতুন বছৰ অহাৰ মাত্ৰই কঠোৰ হৈছে প্ৰশাসন ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ প্ৰশাসন কঠোৰ হৈছে আৰু যেহেতু মদ্যপান কৰি বহুতেই গাড়ী চলায় বিভিন্ন এক্সিডেণ্ট হয় দুৰ্ঘটনা সংঘটিত হয় যাৰ বাবে ডেৰগাঁৱতো চলিছে আৰক্ষীৰ অভিযান আৰু আৰক্ষীৰ এই বৃহৎ অভিযান চলাৰ মুহূৰ্ততে দেখা গৈছে যদিও তেওঁলোকৰ ফাইন কটা হৈছে বা তেওঁলোকক পৰীক্ষণ কৰা হৈছে তেওঁলোকে সুৰাপান কৰি আহিছে নেকি কিন্তু তেনে মুহূৰ্তত কিন্তু দেখা গৈছে এইসকল আৰক্ষীয়ে কিন্তু কোনো চালকক বেয়া ব্যৱহাৰ কৰা দেখা পোৱা নগ'ল খুব সুন্দৰভাৱে বুজাই দিছে যে হেলমেটটো নিজৰ বাবে কিমান সুৰক্ষিত লগতে বাহনৰ পিছফালে বহি থকাও বহু কেইগৰাকী দেখা গৈছে লোকক যে হেলমেটটো পিন্ধি অহা নাই সেয়া মহিলাই হওক বা পুৰুষেই হওক কিন্তু সেয়া এক প্ৰকাৰ কিমান বেয়া কৰ্ম সেয়া বুজাই দিছে ডেৰগাঁও প্ৰশাসনে যে হেলমেটটো প্ৰত্যেকগৰাকী লোকেই কিয় পৰিধান কৰিব লাগে গতিকে যি সময়ত আৰক্ষীৰ বিৰুদ্ধে বিভিন্নজনে অভিযোগ আনে তেনে মুহূৰ্তত দেখা গৈছে এবাৰ ডেৰগাঁৱৰ প্ৰশাসনৰ এই বিশেষ এক প্ৰকাৰ মহানুভৱতা বুলি ক'ব লাগিব কিয়নো এইবাৰ ডেৰগাঁও প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ যি পদক্ষেপ যোগে সকলো চালকক সুন্দৰভাৱে বুজাই দিছে যে হেলমেট কিয় প্ৰয়োজনীয় কিয় পিন্ধিব লাগে আৰু এই সন্দৰ্ভত আমাৰ লগত যি এক্সক্লুচিভ ভিডিঅ' আছে সেই ভিডিঅ'ৰ আগবঢ়াম আৰু লগতে আমি আগবঢ়াম গ্ৰাফিক্সৰ সহায়ত সম্পূৰ্ণ খবৰ ডেৰগাঁও আৰক্ষীৰ বিশেষ পদক্ষেপ এবাৰ যিহেতু ডেৰগাঁৱত দিনক দিনে বৃদ্ধি পাব ধৰিছে দুৰ্ঘটনাৰ সংখ্যা আৰু সমাগত নতুন বছৰ দেখা গৈছে এয়া এক সন্ধিয়া পৰৰ দৃশ্য সন্ধিয়াৰ সময়ত দেখা গৈছে ডেৰগাঁও চাৰিআলিত হস্তম হোৱা দেখা গ'ল যান-বাহন আৰক্ষীক হেলমেট পৰিধান নকৰা চালকসকলক যদিও ফাইন কাটিছে কিন্তু বুজাই দিছে যান-বাহন আৰক্ষীয়ে মদ্যপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে ডেৰগাঁও যান-বাহন আৰক্ষী কঠোৰ হৈছে কিন্তু সকলোকে সুন্দৰভাৱে বুজাই দিয়াৰ কিছুমান দৃশ্য দেখা গৈছে আচলতে এয়া এক প্ৰকাৰ যি সময়ত অসম আৰক্ষী বা বিভিন্ন আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে মানুহৰ অভিযোগ আছে যে বেয়া ব্যৱহাৰ কৰে বুলি কিন্তু তেনে মুহূৰ্তত দেখা গৈছে যদিও তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি গৈছে যেহেতু মদ্যপান কৰাসকলৰ বিৰুদ্ধে সৰব হৈছে বা হেলমেট পৰিধান নকৰাসকলৰ বিৰুদ্ধে সৰব হৈছে যান-বাহন আৰক্ষী কিন্তু সৰব হৈছে যদিও ফাইন কাটিছে যদিও সেইসকলক খুব সুন্দৰভাৱে বুজাই দিয়াৰ কিছুমান সুন্দৰ দৃশ্য বন্দী হৈছে কেমেৰাত যাৰ বাবে এতিয়া সকলো ধন্যবাদ জ্ঞাপন কৰিছে ডেৰগাঁও আৰক্ষীক ডেৰগাঁৱত আৰক্ষীৰ এই ধৰণৰ ব্যৱহাৰ খুব ভাল ব্যৱহাৰ ভাল আচৰণ গতিকে প্ৰত্যেকগৰাকী লোকৰে ফাইন কটাৰ লগতে সৰব হৈছে যদিও সকলোকে কিন্তু সুন্দৰভাৱে বুজাই দিছে আৰু এয়া প্ৰমাণ কৰিছে যে অসম আৰক্ষীৰ আচলতে দায়িত্বত থকাৰ সময়ছোৱাতো মানুহক যে বেয়া ব্যৱহাৰ নকৰে সেয়া প্ৰমাণ কৰি দেখুৱালে ডেৰগাঁও আৰক্ষীয়ে যাৰ বাবে চালকসকলেও মানিবলৈ বাধ্য হৈছে যে হেলমেট নিপিন্ধাটো কিমান বেয়া কথা বা নিজৰ বাবে কিমান অসুৰক্ষিত নিজৰ সুৰক্ষাৰ বাবে বা পিছফালে বহি অহা গৰাকীৰ সুৰক্ষাৰ বাবে হেলমেটটো খুবেই প্ৰয়োজনীয় যিহেতু এতিয়া ঘন কুঁৱলীৰ সময় শীতৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু এই সময়ছোৱাত যথেষ্ট ঘন কুঁৱলী পৰে সেয়া পুৱতি নিশাই হওক বা মাজ নিশাই হওক বা সন্ধ্যাৰ পৰতে হওক যথেষ্ট পৰিমাণে দুৰ্ঘটনা হোৱা দেখা যায় গতিকে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এইদৰে ডেৰগাঁও আৰক্ষী নামিছে ৰাজপথত আৰু কঠোৰ হৈছে সেইসকলৰ বিৰুদ্ধে যিসকলে মদ্যপান কৰি গাড়ী চলায় যিসকলে মদ্যপান সুৰা সেৱন কৰি গাড়ী চলায় আৰু যিসকলে হেলমেট নিপিন্ধে সেইসকলৰ বিৰুদ্ধে সৰব হৈছে আৰু কঠোৰ হৈছে আৰু ৰাজ্য চৰকাৰৰ যিহেতু যিসমূহ প্ৰশাসন সেই প্ৰশাসনৰ বহুতেই একাংশ প্ৰশাসনৰ ব্যৱহাৰ খুব বেয়া হয় যাৰ বাবে বিভিন্ন সময়ত দেখা যায় যে সাধাৰণ শ্ৰেণীৰ লোকক খুব বেয়া ব্যৱহাৰ কৰে তেনে অভিযোগ বিভিন্ন সময়ত দেখা যায় কিন্তু
এবাৰ দেৰগাঁও আৰক্ষীৰ এই পদক্ষেপক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে যে তেওঁলোকে যদিও সৰব হৈছে যদিও নিজৰ দায়িত্ব পালন কৰিছে সকলোকে ফাইন কাটিছে বা সকলোৰে ওপৰত কঠোৰ হৈছে কোনোবাই যদি মদ্যপান কৰি আহিছে সেয়া সুপিব দিছে ফু মাৰিব দিছে ফু মৰা মাত্ৰকে সকলোৱে যেহেতু জ্ঞাত যে ফু মৰা মাত্ৰকে ওলাই পৰে যে কিমান তেওঁ সুৰা সেৱন কৰিছে গতিকে ফু মাৰিছে এই ভিডিঅ' আমি দেখা পোৱা গৈছে আমাৰ স্ক্ৰীণত কিন্তু সকলোৰে ওপৰত কঠোৰ হৈছে যদিও কিন্তু ফাইন কটাৰ পিছত বা কঠোৰ হোৱাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত কিন্তু সকলোকে খুব সুন্দৰকৈ বুজাই দিছে যে হেলমেটটো কিয় প্ৰয়োজনীয় হেলমেটটো প্ৰত্যেকগৰাকী লোকৰ বাবে অতিকৈ প্ৰয়োজনীয় দুৰ্ঘটনা ৰোধৰ বাবে হেলমেট প্ৰয়োজনীয় নিজৰ ছেফটিৰ বাবে হেলমেট প্ৰয়োজনীয় আৰু তাৰ পাছতেই প্ৰত্যেকগৰাকী চালকেই নিশ্চয়কৈ মানিবলৈ বাধ্য হৈছে বা বুজিবলৈ বাধ্য হৈছে অনুশোচনা কৰিছে যে হেলমেট নিপিন্ধাটো কিমান ডাঙৰ অপৰাধ সেয়া লাগিলে ওচৰৰ পৰা ওচৰ ঠাইডোখৰলৈকে যাওক কিন্তু হেলমেট প্ৰতিটো মুহূৰ্তত পিন্ধাটো খুবেই জৰুৰী সেই কথা বুজাই দিলে দেৰগাঁও আৰক্ষীয়ে আৰু এই মুহূৰ্তত সেই কিছুমান ভিডিঅ' ক্লিপ বা কি ধৰণে তেওঁলোকক বুজাইছে এম্বিয়েন্সৰ সহায়ত আমি দেখাব চেষ্টা কৰিছোঁ এক্সক্লুচিভ খবৰ মুখত সোমোৱাই লোৱা এই মই চেকিং কৰি আছোঁ শুকাই থাকক হা এৰি দিলে অঁ ফাইন হেৰি কৰি আছোঁ মে হ'ব हेलमेट तो आपको यही दुकान है बोलकर नहीं मिलने से होगा हाँ हाँ আপোনালোকক মই এটা কথা বুজি নাপাওঁ আপোনাৰ যদি কিবা এটা হয় আপোনাৰ কিমান কষ্ট হয় আৰু আপুনিও এই ঠাণ্ডাত কিমান কষ্ট হয় পুলিচ কেইটা সদায় কিমান ক'ব হেলমেটটো পিন্ধকে বুজিবা তোমালোকে চিন্তা উঠি আছে বাৰু কোনটো প্ৰান্তত আমাৰ দিনতে আপোনাৰ দিনতে লওঁ ন নহয় লগতে এটা ঠাণ্ডাটো ভাবিছে নজলত লাইচেঞ্চ আছে লাইচেঞ্চটো নাই লাইচেঞ্চটো বাৰু আমি নিবিচাৰোঁ আপোনালোকে হেলমেটটো লগাওক জোতা বহি হাৰিয়াই গৈছে তেনেকুৱা হাৰিয়াই ঘৰত যাব লাগে গম পালি ৰাস্তাত কৰি পেলাই কিবা এটা হ'ব নালাগে হেলমেটটো কিবাটো কিয় নিবিচাৰে লগাই
তেনেকৈ নহয় একেলগে ফুকাব একেলগে ফুকাই থাকিব ৰখিবলৈ ক'ব হ'ব ফুকাই থাকক লাহে লাহে ফুকাই থাকক থাকক অঁ হ'ব Ini di mana?